নমস্কাৰ। আপুনি যদি ৰেণ্টেড ঘৰ বা ফ্লেট এটি কিনিবলৈ গৈ আছে বা ল'ব বিচাৰিছে, তেনেহ'লে এই তিনিটা বিষয়ৰ ওপৰত বিশেষকৈ গুৰুত্ব আৰোপ কৰিব। নম্বৰ 1, উত্তৰৰ পৰা পূব দিশটোত, অৰ্থাৎ আপুনি ঘৰখনত গৈ পেলাই চেণ্টাৰত ঘৰখনৰ মধ্যভাগত থিয় হৈ ল'ব। লৈ পেলাই আপুনি লক্ষ্য কৰিব উত্তৰৰ পৰা পূব দিশটোৰ ভিতৰত যাতে শৌচালয় বা কিটচেন নাথাকে। নম্বৰ 2, আপুনি লক্ষ্য কৰিব দক্ষিণ দিশটোত, দক্ষিণৰ পৰা পশ্চিম দিশটোৰ ভিতৰত যাতে মুখ্য দুৱাৰ বা গেটৰ নিৰ্মাণ হোৱা নাই। নম্বৰ 3, আপুনি লক্ষ্য কৰিব যাতে ঈশান কোণ বা পশ্চিম দিশটোত আপোনাৰ পূজা ঘৰ বা মন্দিৰটো স্থাপন কৰিব পৰা ব্যৱস্থা আছে। তেনেহ'লে আপুনি চিন্তা নকৰাকৈ ঘৰখন ল'ব পাৰে। আৰু যদি অন্যান্য দোষ ত্ৰুটি থাকে, তেনেহ'লে এই দোষবোৰ আমি বাস্তু প্ৰতিকাৰৰ দ্বাৰা বা অন্যান্য প্ৰতিকাৰৰ দ্বাৰা শুধৰাই ল'ব পাৰি। ধন্যবাদ।